নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ 43 ডেইজত অলৰেডি মোৰ ব্ৰইলাৰখিনি লিফটিং হৈ গ'ল। আৰু সেই লিফটিং কৰোঁতে মোৰ ৰিজাল্টটো কেনেকুৱা হ'ল, কিমান ৱেট আহিলে, অল টোটেল কিমান কুকুৰা বিক্ৰী কৰিব পাৰিলোঁ, কিমান টকা পোৱাৰ চান্স আছে, আৰু মৰ্টেলিটি কিমান হ'ল, কি নাই, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আৰু লগতে আমি লিফটিং কৰাৰ দিনাখন আমি কি আমাৰ লগত যুগুতাই ৰাখিবলগীয়া হয় আগৰ পৰা। প্ৰথম কথা হ'ল, যেতিয়া আপোনাৰ কোম্পানীয়ে ফিডাৰখিনি উঠাই ৰাখিব ক'ব, দাঙি ৰাখিব ক'ব, যাতে পোৱালিবিলাকে কুকুৰাবিলাকে ফিড খাব নাপায়। তাৰপিছৰ পৰা আমাৰ লগত 3টা বা 4টা আমি চাহপাতৰ বেগ ৰাখিবলগীয়া হয়, যিটো চাহপাত ভৰাই ডাঙৰ নেটৰ বেগ তেনেকুৱা ৰাখিবলগীয়া হয়। কাৰণ কেলৈ তাত আমি ব্ৰইলাৰবিলাক ধৰি 10টা বা 8টা কৰি ধৰি ৱেট কৰাৰ পিছত আমি গাড়ীলৈকে নিবলগীয়া হয়। আৰু গাড়ীত ওচৰত নমাই দিয়াৰ পিছত সেই গাড়ীৰ মানুহে বা বেপাৰীয়ে তাৰ পৰা উঠাব। আমাৰ কিন্তু সেই ফাৰ্মাৰজনৰ খৰচ আহিব যিকেইটা লেবাৰ আৰু যিখিনি চাহপাতৰ বেগ ৰখা হয় সেইকেইটা। তো সেইকেইটা সাৱধানে ৰাখিব। আৰু মানুহ আপোনালোকে 4জন বা 6জন মানুহ ৰাখিব লাগিব। কাৰণ কেলৈ এটা বেগ ধৰোঁতে 2জন মানুহ লাগে। এটা বেগ যদি এজন মানুহে বেগটো ধৰে, এজন মানুহে কুকুৰাখিনি ধৰিব লাগিব। তো তেনেকৈ আমাৰ 6জন বা 4জন হ'লে ভাল। কাৰণ কেলৈ একেলগে আমি 3টা বেগ বা 2টা বেগ তেনেকৈ লৈ গাড়ীৰ ওচৰত থ'লে অলপ সোনকালে হয়। আৰু বেছি দেৰি হ'লে কি হয়, গাড়ীৰ ভিতৰতে মুৰ্গীবিলাক মৰাৰ চান্স থাকে। আৰু যিহেতু গৰম দিন আৰু ঠাণ্ডা দিনত সিমানটো মৰাৰ চান্সটো কমি যায়, কিন্তু তথাপিতো তেখেতলোকে অলপ সোনকালে কৰিবলৈ কৈ থাকে। যিহেতু সোনকালে কৰিলে নিজৰে ভাল, অলপ সোনকালে শেষ হ'ব আৰু ৰাতিটোৰ ভিতৰতে গোটেইখিনি লিফটিং হৈ যাব। তো তেনেকৈ হ'ল, মোৰ একেদিনাই লিফটিং হৈ গ'ল। কেতিয়াবা থাকিও যায়, কেতিয়াবা আপোনাৰ 2 দিন 3 দিনো লাগি যায়। এদিন এখন গাড়ী আহিলে, নেক্সট দিনা এখন গাড়ী, থাৰ্ড দিনা এখন গাড়ী, তেনেকৈ। আৰু মোৰ লেম্বাৰ্ট গোটেইখিনি সকলো যিমান আছিলে একেদিনাই গুচি গ'ল। সেইকাৰণে ভাল হ'ল ৰাতি 1টা-1:30 বজাৰ ভিতৰত খতম লিফটিং কৰি। তো এতিয়া কথা হ'ল, আমি লিফটিং কৰোঁতে মোৰ এইবাৰ কি হ'ল, এইবাৰ মই আপোনালোকৰ আগৰ ভিডিঅ'টো জনাইছিলোঁ যে মোৰ অলপমান ৰিজাল্টত হেম্পাৰ কৰিছে, যেতিয়া মৰ্টেলিটিটো লাষ্টলৈ বেছি আহি গৈছে। এটা কুকুৰাই যদি 2.5 কেজি হোৱালৈকে 3 কেজি 4 কেজি দানা খাই দিয়ে মোৰ পৰা, দানাখিনি খাই কিনি মুৰ্গীকেইটা মৰি যায়, তেতিয়াহ'লে সেইটো ফাৰ্মাৰজনৰ লছ বা কোম্পানীৰ লছ। তো যেতিয়া কোম্পানীৰ লছ হ'ব, মোৰো লছ। তো সেই গতিকে ৰিজাল্টত হেম্পাৰ কৰি দিয়ে। মোৰ তেনেকৈ বহুতখিনি মৰ্টেলিটি আহিছিলে লাষ্ট শেষৰ ফালে। কাৰণ মোৰ লিটাৰখিনি বহুত বেয়া হৈ গৈছিলে। লিটাৰখিনি আহিছিলে আপোনাৰ, লিটাৰখিনি মই চেঞ্জ কৰিব লাগিছিলে 38-39 ডেজত। যদি মই চেঞ্জ কৰিব পাৰিলোঁ হয়, কমচে কম মই বহুতখিনি মৰ্টেলিটি বচাব পাৰিলোঁ হয়। বহুত এমনিয়া গেছ হৈ গৈছিলে অক্সি লাগি যোৱাৰ কাৰণে। আৰু লগতে মই এইটো চেঞ্জ কৰিছিলোঁ 30-31 দিনত মই চেঞ্জ কৰিছিলোঁ ফলিয়াখিনি, কিন্তু মই দেৰিকৈ চেঞ্জ কৰিব লাগিছিলে। বা তেতিয়া চেঞ্জ কৰাৰ পিছতো আকৌ এবাৰ চেঞ্জ কৰিবলৈ ফলিয়া ৰাখিব লাগিছিলে। মই ফলিয়া নাছিলে মোৰ ওচৰত, আৰু যদি পালোঁ হয়, কিন্তু মই ফলিয়াৰ টকা বচাবলৈ গৈ এইফালে মোৰ ফলিয়াৰ 1400 টকা এটা বচাবলৈ গৈ এইফালে মোৰ 7-8 হাজাৰ টকা এটা লোকচান হৈছে। তো এতিয়া কথাটো হ'ল, মোৰ টোটেল মুৰ্গী ৱেট কিমান গ'ল। টোটেল ৱেট হ'ল আপোনাৰ 3585 কেজি মই বিক্ৰী কৰিলোঁ 1445 মুৰ্গীত। তো মোৰ এভাৰেজ যিটো ৱেট আহিলে, এভাৰেজ ৱেটটো 2 কেজি 400 প্লাছ আহিলে, মানে 500 নহ'লগৈ, 2 কেজি 478 মানে এনেকুৱা ওচৰা-ওচৰি থাকিলে। তো একচুৱেলি লেম্বাৰ্ট লাগি কিনিহে থাকিলে, লেম্বাৰ্ট হৈ গ'ল। লেম্বাৰ্টখিনি দিয়াৰ কাৰণে আৰু কিছুমান সৰু মুৰ্গী থাকে, কিছুমান মাইকী মুৰ্গী। তো তেনেকৈ সেইখিনি প্ৰথম তিনিখন যিখিনি বনাইছিলোঁ, গোটেইখিনি 2 কেজি 500 প্লাছত গ'ল। লাষ্টৰ এখনত আপোনাৰ 87 পিছমান আপোনাৰ 2 কেজি 200-300 এনেকুৱা প্লাছত গ'ল। তাৰপিছতে আপোনাৰ লেম্বাৰ্টখিনি, তো জানেই আপোনালোকে লেম্বাৰ্ট কেনেকুৱা চাইজত যায়, 1.5 কেজি 2 কেজি নহ'লেই 1.5 কেজি হ'ল, তেনেকুৱা হ'ল। সেইকাৰণে এভাৰেজটো অলপ কমি গ'ল। আৰু এভাৰেজটো কমি যোৱাৰ কাৰণে মোৰ যিটো FCR হয়, FCRটো মোৰ আহি গ'ল 1.76 বা 75 মান আহিছে। তো সেইটো হিচাপত চাবলৈ গ'লে মোৰ যিটো CFCR হয় 1.6ৰ ঘৰত থাকিব, 60 বা 61 এনেকুৱাতে থাকিব, বা 59। তো সেই তেনেকুৱাত থাকিলে মোৰ যিটো ৰিজাল্ট হয় সেইটো গ্ৰেড C আহিব পাৰে, গ্ৰেড Bও নাহিব, C আহিব পাৰে। তো এই লাষ্টৰ ফালে মৰ্টেলিটি হোৱাৰ কাৰণে মোৰ সেই প্ৰব্লেমটো আহি গ'ল। আপোনালোকে ধৰিব কেনেকৈ? একচুৱেলি ঠেঙত ধৰি উঠাব লাগে। কিন্তু ঠেঙত ধৰি উঠাব হ'লে আমি এটা মানুহ তাতে বা 2টা মানুহ তাতে ধৰাৰ কাৰণে ৰাখি দিবলগীয়া হয়। কিন্তু আমি কি কৰোঁ, আমি 2টা মানুহে এটা বেগ, 2টা মানুহে এটা বেগ, এনেকৈ ধৰি কিনি আমি কৰোঁ, আমি লিফটিং কৰি থাকোঁ, নি থাকোঁ। তো 4জন মানুহ মই থৈছিলোঁ। মোৰ যিহেতু কুকুৰা সিমান বেছি নহয়, মোৰ আছিলে আপোনাৰ
1445 বিক্ৰী কৰিছোঁ। তো সেই গতিকে আমি ধৰোঁতে পাখিতে ধৰিছোঁ, কিন্তু দুখ নোপোৱাকৈ লগালগ ধৰি উঠাই ৱেইট কৰি পঠাই দিছোঁ। তো তেনেকৈ কৰিলোঁ আৰু সিমান একো অসুবিধা নহ'ল। ধুনীয়াকৈ আমাৰ লিফটিংটো হৈ গ'ল। আৰু লিফটিঙৰ দিনা আপোনাৰ সদায় চাব, আপোনালোকে যিকেইজন মানুহ আপুনি মাতিব তেখেতলোকক আগতীয়াকৈ আপুনি ৰেডি কৰি থ'ব লাগিব, যে দিনতে কৈ থ'ব লাগিব তেখেতলোকক যে তহঁতি খাই বৈ ৰেডি হৈ থাক, যেতিয়া আহি যায় গাড়ী তেতিয়াই আমি লোড কৰিব লাগিব। আৰু কেতিয়াবা আপোনাৰ 2 দিনো থাকি যাব পাৰে কুকুৰাখিনি, 3 দিনো থাকি যাব পাৰে। তো এদিনত শেষ নহ'লে পিছদিনাখন, কাৰণ কেলৈ কেতিয়াবা গাড়ী এখন আহিলে আপুনি আধা মাল দিলে আৰু আধা থাকি গ'ল পিছদিনাখনৰ কাৰণে, বা লেম্বাৰখিনি 2 দিনমানৰ পিছত। কিন্তু মোৰ এইবাৰ কি হ'ল, একেদিনাই সকলো শেষ হৈ গ'ল। সেইকাৰণে এটা ভাল হ'ল, আৰু এটা ডেটাৰ ভিতৰত মই শেষ কৰি দিব পাৰিলোঁ। যিখিনি মোৰ FCR CFCR হ'ল, সেইটো হিচাপত চাবলৈ গ'লে কোম্পানীয়ে যেতিয়া ৰেট লগাব, মানে মোৰ FCRটো মানে প্ৰডাকশ্যন কষ্টটো বনাব, তেতিয়া তাত এড কৰিব আমাৰ যিটো কুকুৰ পোৱালি দামটো, ভেকচিন 2টা ভেকচিন, 9 দিনত এটা আৰু আপোনাৰ 12 দিনত এটা, লগতে আৰু এড কৰিব মেডিচিন যিখিনি আনিছিলোঁ, এডমিনিষ্ট্ৰেশ্যন চাৰ্জ এটা কৰিব, যিহেতু ছুপাৰভাইজাৰ ভিজিট বা এইখিনি গোটেইখিনি সিহঁতৰ, সেই এটা এডমিনিষ্ট্ৰেশ্যন চাৰ্জ লগাব। তাৰপিছতে আপোনাৰ অল টোটেল দানা যিমান খালে দানাৰ যিটো চাৰ্জ হয় সেইখিনি লগাব। অল টোটেল কৰি কিনি মোৰ যিখিনি ৱেইট হয়, ৱেইটৰ লগত ডিভাইড কৰিব, প্ৰতি কেজিত মই কিমানত উলিয়াব পাৰিলোঁ, সেইটোৱে হ'ল প্ৰডাকশ্যন কষ্ট। তো সেই প্ৰডাকশ্যন কষ্ট আমাৰ 86 দিয়ে টাৰ্গেট। 86ৰ তলত যদি মোৰ ওলাই যায়, তেতিয়াহ'লে মই কিবা এটা ভাল পাম পইচা, আৰু যদি 86ৰ ওপৰত ওলায় তেতিয়াহ'লে মোৰ পেনাল্টি কাটিব প্ৰডাকশ্যন কষ্ট। আৰু যদি পেনাল্টি নাকাটে, মানে 86ৰ তলত হয়, তেতিয়াহ'লে এইবাৰ যিহেতু ৰেটটো অলপ ভালেই আছিলে, 140 ওপৰতে আছিলে, সেইকাৰণে কিবা এটা ইনচেণ্টিভো মই প্ৰডাকশ্যন ৰেট ইনচেণ্টিভ পাম বুলি মই আশা কৰিছোঁ। কিমান পাম একচুৱেলি, কিমান টকানো পাম সেইটো একচুৱেলি মই এতিয়ালৈকে ক'ব পৰা নাই, কাৰণ কেলৈ একজেক্টলি কিমান টকাত বিক্ৰী কৰিছে, চেল কৰিছে, সেইটো আমি তেতিয়া সেই সময়ত গম নাপাওঁ যেতিয়ালৈকে GC নবনে। আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি কি বুলি কয় শেষৰ ফালেও আপোনাৰ মুৰ্গীখিনি ভাল হৈ থকাটো বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে লিটাৰখিনি লাষ্টলৈ চেঞ্জ কৰি দিব।